এই ভিডিওটো তেওঁলোকৰ বাবে যিসকলৰ মোবাইলত SMS আহিছে 1250 টকা অহা বুলি আপোনালোকে চাই লওক মই স্ক্ৰিনত দেখুৱাই দিছো এনেকুৱা ধৰণৰ যদি SMS এটা আহিছে আপোনাৰ মোবাইল ফোনটোত যদি একাউণ্টত ধনটো সোমোৱা নাই তেন্তে কি কৰিব লাগিব কিয় অহা নাই আহিবনে নাহে সম্পূৰ্ণ বিতং তথ্য এই ভিডিওটোত মই মিঠুৱে আপোনালোকক দিম গতিকে আহক ভিডিওটো আৰম্ভ কৰো আজি আপোনালোকৰ 1250 টকাকৈ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে অৰুণোদয় আঁচনি 3.0 যদি এপ্লাই কৰিছিল বা আপোনাৰ ঘৰত যদি চিঠি গৈছিল বা কিতাপখন গৈছিলে তেন্তে আপোনালোকে সেই ধন পাব গতিকে এতিয়া মেইন কথাটো হৈছে যিসকলৰ SMS আহিছে কিন্তু পইচা হে একাউণ্টত সোমোৱা নাই তেওঁলোকৰ মই কমেন্ট বিলাক পঢ়িলো বহুতৰে এইটোৱে প্ৰবলেম ফেসবুকতো এইটোৱে প্ৰবলেম আৰু ইউটিউবত বহু সংখ্যক হিতাধিকাৰী এতিয়া কমেন্ট কৰিছে বহুত ভাল লাগিছে আপোনালোকে যেতিয়া নেকি এনেকুৱা ধৰণৰ কমেন্ট বিলাক কৰে তেতিয়া মানে আমি ভাল পাও মানে কি কৰিব লাগিব আসলতে কেনেকে আপোনালোকক পইচাটো পোৱাব লাগিব আমি আপোনালোকক সহায় কৰি ভাল পাও যেহেতু সেইভাবে এই ভিডিওটো অতি শীঘ্ৰে মই প্ৰস্তুত কৰিলো যদি একাউণ্টত পইচা সোমোৱা নাই SMS আহিছে আপোনাৰ তেন্তে কমেন্ট সেকশনত কমেন্ট কৰি থবচোন মই আপোনালোকৰ তথ্যবিলাক জানিব পাৰিম আৰু যদি কাৰোবাৰ কিবা অসুবিধা আছে নিশ্চয় জনাব মই আপোনালোকক ভিডিও আকাৰে জনাম আৰু এতিয়া যদি আপোনালোকৰ পেমেন্ট ফাইল বেংকলৈ যায় তাৰ পিছত আপোনালোকৰ দুটা দিন আপোনালোকৰ লাগে অৰ্থাৎ 24 ঘণ্টাৰ পৰা 3 দিন আপোনালোকৰ সময় লাগে যদি এনেকুৱা হৈ আছে আপোনাৰ মানে SMS আহিছে যদি পইচা সোমোৱা নাই 3 দিন আপোনালোকে অপেক্ষা কৰিব লাগিব এনেকুৱা নহয় যে আপোনালোকক দিয়াৰ লগে লগে পইচাটো সোমাই যাব দ্বিতীয়তে আপোনালোকে মনত ৰাখিব বেংক একাউণ্ট ভেৰিফিকেশন চলি আছে বৰ্তমান সময়ত কিছুমানৰ একাউণ্টত KYC বা লিংকিং সমস্যা থাকে আৰু টকা সাময়িকভাৱে আপোনালোকৰ ৰখাই থৈ দিয়া হয় সেইভাবে KYC আৰু লিংকিং সমস্যা যদি থাকে যদি আধাৰ কাৰ্ড লিংক কৰা নাই KYC যদি কৰা নাই বা পান কাৰ্ড যদি বেংক একাউণ্টৰ সৈতে লিংক নাই তেতিয়া আপোনালোকৰ সেই পইচাটো হোল্ড কৰি থৈ দিয়ে মই একেবাৰে স্পষ্টভাৱে ক'বলৈ চেষ্টা কৰিছো আপোনালোকক যাতে আপোনালোকে বুজি পায় মই কোৱা কথাখিনি নিজ বেংক শাখাত গৈ আপুনি অৰুণোদয় পেমেন্ট হোল্ড হৈ আছে নে আপুনি চাই লওক একাউন্টেন্টক খুধক যে মোৰ অৰুণোদয় আঁচনিৰ পইচাটো হোল্ড হৈ আছে নেকি যদি হোল্ড হৈ আছে তেন্তে আপুনি IFSC হয়তো আপোনাৰ মিছমেচ হৈ থাকিব পাৰে যিখন অৰুণোদয় আঁচনিৰ ফৰ্ম দিছিলে সেই ফৰ্মখনত আপোনাৰ যেটো বেংকৰ IFSC কোড সেইটো আপোনাৰ ভুল হৈ থাকিব পাৰে বা মিছমেচ হৈ থাকিব পাৰে এইটো মনত ৰাখিব যদি আগতে একাউন্ট আপুনি হলনি কৰিছিল মানে ধৰক উদাহৰণ এটা দিছো আপুনি এটা বেংকৰ পৰা আন এটা বেংকলৈ যদি আপোনাৰ একাউণ্টটো লৈ গৈছিল তেতিয়া সিস্টেমত পুৰণি একাউণ্টত আপোনালোকৰ দেখুৱাব পাৰে তাৰ ফলত আপোনাৰ টকা ট্ৰান্সফাৰ নোহোৱাৰো সম্ভাৱনা থাকে সেই কথাটো কিন্তু মনত ৰখাটো অত্যন্ত প্ৰয়োজনীয় যদি এনেকুৱা কৰিছে আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰিবচোন ভেৰিফিকেশন ৰিচেকিং আপোনালোকৰ বৰ্তমান সময়তো চলি আছে চৰকাৰে যদিও পইচাটো দিছে কিন্তু এই কামটো কৰিয়ে আছে আৰু এই মাহত চৰকাৰে অৰুণোদয় 3.0 অধীনত নতুন ভেৰিফিকেশন আৰম্ভ কৰিছে হেতু আপোনালোকে নিশ্চয় জানে নতুনকৈ আপোনালোকে ফৰ্ম দিব লগা হৈছে নতুনকৈ ডকুমেন্টস দিব লগা হৈছে পুৰণিখিনিও যাৰ একাউণ্ট বা নাম সন্দেহজনক বুলি ধৰা হৈছে বৰ্তমান সময়ত তেওঁলোকৰ টকা মানে লটকাই ৰাখিছে টকা হোল্ড কৰি ৰাখিছে বা আপোনালোকক চূড়ান্ত ভেৰিফিকেশন নকৰালৈকে সেই পইচাটো আপোনাক দিয়া নহয় বা নামটো আতৰাই দিব যদি আপুনি ইয়াৰ বিষয়ে খবৰ খাতি কৰি নেচাই বা খবৰ খাতি নকৰে আপোনালোকে ব্লক বা আপোনালোকৰ পঞ্চায়তত গৈ বা আপুনি বেংকত গৈ এবিলাক কাম যদি নকৰে তেন্তে আপোনাৰ নামটো অটোমেটিক কাট খাই যাব ঘৰত বহি থাকিলে নহব এতিয়া কি কৰিব লাগিব আপোনালোকে কি কৰা উচিত হ'ব এতিয়া আপোনাৰ যেটো ব্লক আছে বা ব্লক ডেভেলপমেন্ট অফিস আমি ইংৰাজীত কলে আপোনালোকে বুজি পাব বিডিও বা উপজিল্লা সমাজ কল্যাণ কাৰ্যালয়ত আপোনালোকৰ নাম চাব লাগিব পেমেন্ট ৰেহাই কিয় নাই বুলি আপোনালোকে তাত সুধিলে আপোনালোকক ধুনিয়াকৈ এই কথাখিনি বুজাই ক'ব কি কাৰণত কি হৈ আছে তেওঁলোকে সকলোখিনি তথ্য আপোনালোকক দিব দ্বিতীয়তে যদি SMS আহিছে তেন্তে 2-3 দিন আপোনালোকে অপেক্ষা কৰক মই চকু মুজি কৈছো অপেক্ষা কৰক ধৈৰ্য ধৰক নিশ্চয় পইচাটো পাবই তাৰ পিছত তৃতীয়তে যদি তেতিয়াও নাহে তেন্তে ব্ৰাঞ্চত আপুনি যাব পেমেন্ট
ৰিজেক্ট হৈছে নেকি বা পেমেণ্ট ৰিজেক্ট পেণ্ডিং হৈ আছে নেকি সেইটো আপুনি স্পষ্টভাৱে একাউণ্টেণ্ট বা মেনেজাৰক এখন এপ্লিকেশ্যন লিখি ধুনীয়াকৈ আপুনি জনাব আৰু যদি এপ্লিকেশ্যন লিখিব নেজানে বা আপুনি এইবিলাক বস্তু বেংকত গৈ সুধি পোৱা নাই তেন্তে এজন জনা মানুহক লৈ যাব তেখেতে নিশ্চয় আপোনাক সহায় কৰি দিব ক'ত কি সুধিব লাগে সুধি দিব জাষ্ট আপুনি এই ভিডিঅ'টো তেখেতক শ্বেয়াৰ কৰি দিব বুজিছে নহয় শেষত আৰু এটা কুৱেশ্যনলৈ আহিছো যে এই পইচা দিয়া সময়সীমা কেতিয়ালৈকে আছে পইচা আৰু দিয়াৰ সময় আছে নে দাদা পইচা আৰু দিয়াৰ সময় আছে নে স্যাৰ মোক স্যাৰ বুলিব নালাগে দাদা বুলিলে হ'ল বাৰু আৰু আপোনালোকতকে চাগে কিছুমানতকে বহুত সৰুৱে হম ভাইটি বুলি ক'লেও হ'ল সেইবিলাকক লৈ মতলব নাই জাষ্ট আপোনালোকে পইচাটো পাব লাগে এতিয়া পইচা দিয়াৰ সময় কেতিয়ালৈকে আছে সেইটো মই আপোনালোকক জনাই দিছো চাব আপোনালোকে মন দিব কথাটোত অলপমান যদি স্কিপ কৰি গুচি যায় বুজি নাপাব কিন্তু মাজতে মই কৈ দিছো চাব আপোনালোকে এই ভিডিঅ'টোত যদি এতিয়ালৈকে লাইক কৰা নাই সকলোৱে এটা লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰাটো অত্যন্ত জৰুৰী কাৰণ যিকোনো এটা নটিফিকেশন অহাৰ লগে লগে আপোনালোকে এই চেনেলত সৰ্বপ্ৰথমে পায় গতিকে সাবস্ক্ৰাইব কৰি থব যিমান পাৰে শেয়াৰ কৰিব ভিডিঅ'টো বহুত ভাল লাগিব এতিয়া চাব চৰকাৰে আপোনালোকৰ 7 অক্টোবৰৰ পৰা পেমেন্ট ৰিলিজ আৰম্ভ কৰিছে অৰ্থাৎ আজিৰ দিনটোৰ পৰা এইবিলাক আৰু সাবস্ক্ৰাইবৰ কথা কিমান কম যদি ভাল লাগে এনে কৰি থব হেতু মই জানো কিছুমানৰ একাউণ্টত টকা আপোনালোকৰ 8 9 10 তাৰিখত মানে যাব এটো মনত ৰাখিব 8 9 10 তাৰিখেও যাব অহাকালি পৰখি এনেকে যাই থাকিব 10 তাৰিখ মানলৈ কিছুমানৰ একাউণ্টত 11 12 তাৰিখলৈকে পেমেন্ট ঢালিব বা পেমেন্ট যাব বিশেষকৈ যি সকলৰ এছএমএছ পায় কিন্তু টকা বৰ্তমান সময়লৈকে পোৱা নাই তেওঁলোকৰ হয়তো 11 12 তাৰিখো হ'ব পাৰে হেতু মনত ৰাখিব কিছুমানে হয়তো ক'ব পাৰে 10 তাৰিখৰ ভিতৰত হৈ যাব এটো নহয় গতিকে মনত ৰাখিব এছএমএছ পোৱাৰ পাছত আপোনালোকে 3 দিনৰ ভিতৰত টকা হয়তো পাব আৰু যদি 15 তাৰিখ পাৰ হলেও আপোনালোকৰ টকা নোপোৱা নাযায় তেতিয়া আপোনালোকে ভিডিও বা সমাজ কল্যাণ কাৰ্যালয়ত আপোনালোকে নামটো এবাৰ চেক কৰি চাব এই কথাখিনি মই কলোৱে আৰু শেষত মই আপোনালোকক কম একাউণ্ট বা আইএফএসসি মিছমেচ থাকিলে টকা অন হোল্ড থাকে আপোনালোকৰ বেংকত গতিকে বেংকত আপোনালোকে গৈ সুধিব লাগিব এইটো প্ৰয়োজনীয় গতিকে 15 তাৰিখলৈ অপেক্ষা কৰক আপোনালোকৰ পইচাটো নিশ্চয় সোমাব বুলি মই আশা কৰিছো যদি কাৰোবাৰ কিবা অসুবিধা আছে কমেন্ট সেকশনত কমেন্ট কৰি থব আৰু লগতে ফেসবুকত চাই থকা খিনিয়ে আমাৰ ইউটিউব চেনেলটো যাতে সাবস্ক্ৰাইব কৰি লয় ওপৰত লিংকটো দিয়া আছে আৰু তাতে আপোনালোকে ভিডিও বিলাক সকলোতকৈ আগতে পায় আৰু অলপমান দেৰিকৈ আপোনালোকে ফেসবুকত পায় গতিকে যিখিনি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ফেসবুকত যিখিনিয়ে আমাৰ পেজখন ফলো কৰা নাই ফলো কৰি থব এইটোৱে মোৰ ফালৰ পৰা আপোনালোকলৈ কাতৰ অনুৰোধ গতিকে মই মিঠুৱে বিদায় মাগিছো অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম